হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি 13 নম্বৰ অধ্যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু কোনটো পাঠৰ কুৱেশ্যন এনচাৰ লাগে তোমালোকে কমেণ্ট বক্সত জনাই দিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে যাই আগৰ ভিডিঅ'সমূহ তোমালোকে চাই ল'বা। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো পাঠৰ সকলোবোৰ ভিতৰুৱা প্ৰশ্নোত্তৰ আৰু পাঠৰ সকলোবোৰ প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ আমি আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। ইয়াত সকলোবোৰ প্ৰশ্নোত্তৰ তোমালোকৰ দি দিয়া হ'ব। মেট্ৰিক পৰীক্ষাত আহি যোৱা কিছুমান প্ৰশ্ন তোমালোকৰ দিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ৰচনা পোৱা নাই, ৰচনাও দি দিয়া হৈছে। এইটো চেনেলত যাই তোমালোকে ৰচনাসমূহ চাই ল'ব পাৰিবা। তোমালোকৰ হাফিয়ালি পৰীক্ষাৰ বাবেও আৰু তোমালোকৰ মেট্ৰিকৰ বাবেও বহু ইম্পৰ্টেণ্ট ৰচনা কিছুমান দিয়া হৈছে, তোমালোকে যাই তাত চাই ল'ব পাৰা। তো আহা আমি আৰম্ভ কৰোঁ বেছি দেৰি নকৰি। আজি আমাৰ পাঠৰ নাম হ'ল কানাইৰ চাতুৰি, আৰু এইটো কোনে লিখিছে? শ্ৰীধৰ কন্দলি। তাৰপিছত আমি প্ৰশ্নসমূহ চাওঁ। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি অলপ সাৰাংশাখিনি চাম। সাৰাংশাখিনি চাই তাৰপিছত আমি 1 নম্বৰৰ পৰা প্ৰশ্ন আলোচনা কৰা আৰম্ভ কৰিম। ছাত্ৰ ছাত্ৰীসকল, এইখিনি কবি পৰিচয়। কবি পৰিচয়ৰ পৰা তোমাৰ বহু কুৱেশ্যন এনচাৰ আহি থাকে। ইয়াৰ পৰা কিছুমান সৰু সৰু কুৱেশ্যন এনচাৰ মই তোমালোকক বনাই দিছোঁ, তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা। তোমালোকে কবি পৰিচয়টো অলপমান ভালদৰে পঢ়িবা। শব্দ অৰ্থসমূহ তোমালোকে চাই ল'বা। শব্দ অৰ্থ আহি থাকে। তোমাৰ 1 নম্বৰ কুৱেশ্যন বনাই দিয়ে শব্দ অৰ্থ, যে ধৰা তোমাৰ 80, এই লিখি দিব যে 80 শব্দৰ অৰ্থ কি, 1 নম্বৰ দি দিব। সেইদৰে তোমালোকে শব্দ অৰ্থসমূহ চাবা। তাৰপিছত আমাৰ এই প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ যি আছে, এইসমূহতো মই এতিয়া দিয়েই দিম, আৰু তোমালোকে ভিতৰৰ প্ৰশ্নও কিছুমান দি দিম। তোমালোকে সকলোবোৰ প্ৰশ্ন বহীত লিখি ল'বা। সকলোবোৰ প্ৰশ্ন তোমালোকে বহীত লিখি ল'বা। তো আহা আমি প্ৰথমতে সাৰাংশাখিনি চাই লওঁ। তো এইখিনি আমাৰ সাৰাংশা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ পৰা লেখা আৰম্ভ কৰিবা। এইখিনি লিখিবা, লিখি তাৰপিছত তোমালোকে এইখিনিলৈকে লিখি দিবা, এইখিনিলৈকে লিখি দিবা। তো আহা এতিয়া আমি 1 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰোঁ। ভাৱ বিষয়ক অতি চমুত্তৰ প্ৰশ্ন। ক নম্বৰত আমাৰ দিয়া আছে, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? উত্তৰ, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল, বা সৰু সৰু শিশুসকলে আহি যশোদাক কৈছিল, গোপীসকলে আহি যশোদাক কৈছিল। এইদৰে তোমালোকে লিখি দিলে হৈ যাব। তাৰপিছত আছে, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? উত্তৰ, কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। গ নম্বৰ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? কি কৈছে? দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তাৰপিছত আছে, কপিল মুনিৰ মাতৃ কোন আছিল? কপিল মুনিৰ মাতৃ দেৱহূতি আছিল। তাৰপিছত কৈছে, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল? বামন ৰূপ। বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল। 2 নম্বৰৰ প্ৰশ্ন, তথাপি তোহাক দেখন্তে ডৰত উৰি যায় মোৰ জীউ, এই কথাষাৰ উক্তি কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা? উত্তৰটো খুব ভালদৰে চাবা তোমালোকে। বৰ সুন্দৰকৈ ইয়াত দিয়া আছে যে উক্ত কথাষাৰ শ্ৰীকৃষ্ণই তেওঁৰ মাতৃ যশোদাক উদ্দেশ্য কৈছিল। কৃষ্ণই অভিমান কৰি মাকক কৈছিল যে তেওঁ স্বয়ং জগতৰ কাৰণ নাৰায়ণ হোৱা সত্ত্বেও গোৱালৰ জীয়েক যশোদাক দেখিলে ভয়ত তেওঁৰ প্ৰাণ উৰি যায়। ইয়াত কৃষ্ণই মাতৃৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু মানৱীয় ভয়ৰ ভাৱ প্ৰকাশ কৰিছে, আৰু তাৰ মাজতেই চতুৰতাৰে নিজৰ ঐশ্বৰিক পৰিচয়ও
দাঙি ধৰিছে। তোমালোকে এইখিনি ভালদৰে বুজাই বুজাই লিখিব পাৰিবা। তোমালোকে যদি একবাৰ এই পাঠটো তোমালোকে যদি বুজি লোৱা, এই কবিতাখিনি তোমালোকে বঢ়িয়াকৈ তোমালোকে লিখি দিব পাৰিবা। খুব সহজ ভাষাত আছে। ৩ নম্বৰত কৈছে যে মোহিনী স্বৰূপে অমৃত পিয়ালো, সাধিলো দেৱৰ কাম। কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল, তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা। খৰচি মাৰি লিখা বহলাই লিখা, তোমালোকে যিদৰে লিখা তোমালোকে লিখিব পাৰিবা। চোৱা, ইয়াত কৈছে কি ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া অমৃতৰ ভাণ্ড লৈ দেৱতা আৰু অসুৰৰ মাজত বিবাদ হৈছিল, তেতিয়া ভগৱান বিষ্ণুৱে এগৰাকী অতি সুন্দৰী নাৰীৰ মোহিনী ৰূপ ধাৰণ কৰি অসুৰসকলক মোহিত কৰিছিল। সেই সময়তে তেওঁ দেৱতাসকলক অমৃত পান কৰাই তেওঁলোকক অমৰত্ব প্ৰদান কৰিছিল আৰু তেওঁলোকৰ কাৰ্য সাধন কৰিছিল। ৪ নম্বৰ প্ৰশ্ন যে মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল। কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা, নিজৰ ভাষাৰে লিখিবলৈ দিছে। ইয়াত কৈছে শিশু কৃষ্ণই অভিমান কৰি মাকক কৈছিল যে তেওঁৰ গুণৰ কথা ক'বলৈ লাজ লাগে, কাৰণ বাঁহৰ বংশী বজাওঁতে বজাওঁতে তেওঁৰ 2 ওঠ ফাটি তেজ ওলায়, তথাপি মাকে তেওঁক 6 ৰতি সোণৰ বংশী এটাও গৰাই নিদিয়ে। তাৰপিছত আছে 2 নম্বৰ এই পেৰেগ্ৰাফত আছে মাকে গৰু চৰাবলৈ পঠাওঁতে মাত্ৰ এমুঠি অন্ন দিয়ে, যিটোৰে তেওঁৰ ভোক নিবাৰণ নহয় আৰু তেওঁ আধা পেটীয়াকৈ থাকিব লগা হয়। তাৰপিছত পেৰেগ্ৰাফত আছে তেওঁ কণ্টক ভৰা হাবিত খালী ভৰিৰে গৰু চৰাই ফুৰিব লাগে, যাৰ ফলত তেওঁৰ বৰ কষ্ট হয়। এইবোৰ দুখ কষ্টৰ কথা কৈ তেওঁ মাতৃৰ ওচৰত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। ৫ নম্বৰ প্ৰশ্ন চমুটোকা লিখিবলৈ দিছে। চমুটোকা তোমালোকে চাবা। প্ৰথমতে আমাৰ ক নম্বৰত আছে বামন। বামন কি, বামন ৰূপ কেনেকৈ হ'ল অলপ সৰুকৈ দিয়া আছে, এইখিনিৰ পৰা তোমালোকে বুজি ল'ব পাৰিবা। কি কৈছে বামন বিষ্ণুৰ 10 অৱতাৰ 5ম অৱতাৰ। তেওঁ দৈত্যৰাজ বলিৰ অহংকাৰ নাশ কৰিবলৈ এজন বাওনা ব্ৰাহ্মণৰ ৰূপত জন্মগ্ৰহণ কৰিছিল। বলিৰ যজ্ঞলৈ গৈ তেওঁ 3 খোজ মাটি দান হিচাপে বিচাৰিছিল আৰু নিজৰ বিৰাট ৰূপ ধাৰণ কৰি 2 খোজেৰে পৃথিৱী আৰু স্বৰ্গ দখল কৰিছিল। খ নম্বৰ দেৱহূতি। দেৱহূতি আছিল স্বয়ম্ভূৱ মনুৰ কন্যা আৰু ঋষি কৰ্দমৰ পত্নী। তেওঁলোকৰ পুত্ৰই আছিল কপিল মুনি, যাক বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয়। কপিল মুনিয়ে তেওঁৰ মাতৃ দেৱহূতিক সংখ্যা দৰ্শনৰ তত্ত্বজ্ঞান প্ৰদান কৰিছিল। গ নম্বৰ কপিল। কপিল এজন প্ৰসিদ্ধ মুনি আছিল, যি সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক হিচাপে জনাজাত। তেওঁক ভগৱান বিষ্ণুৰ এটা অৱতাৰ বুলিও কোৱা হয়। তেওঁ নিজ মাতৃ দেৱহূতিক তত্ত্বজ্ঞান দি তাৰিছিল। ঘ নম্বৰ শ্ৰীধৰ কন্দলী। শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী সময়ৰ এজন উল্লেখযোগ্য বৈষ্ণৱ কবি। তেওঁৰ ৰচনাত ভক্তিৰসৰ প্ৰাধান্য দেখা যায়। তেওঁৰ দ্বাৰা ৰচিত 2খন প্ৰাধান্য কাব্য হ'ল কাণখোৱা আৰু ঘুনুচা কীৰ্তন। কানাইৰ চাতুৰি কবিতাটি কাণখোৱা কাব্যৰ পৰা লোৱা হৈছে। এইটো তোমালোকৰ 1 নম্বৰৰ প্ৰশ্নত আহিব পাৰে যে কানাইৰ চাতুৰি কবিতাটি কোনটো কাব্যৰ পৰা লোৱা হৈছে, কাণখোৱা কাব্যৰ পৰা লোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল মোষ্ট ইম্পৰ্টেণ্ট, এইটো 1 নম্বৰ আহিব পাৰে, বহু ইম্পৰ্টেণ্ট, চাবা তোমালোকে। 9 নম্বৰ দৈৱকী মধুৰাৰ ৰজা কংসৰ ভনীয়েক আৰু বাসুদেৱৰ পত্নী আছিল। তেওঁৱেই আছিল শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী কংসই দৈৱকীৰ অষ্টম গৰ্ভৰ সন্তানে
তেওঁক বধ কৰিব বুলি দৈৱবাণী শুনাৰ পিছত দৈৱকী আৰু বাসুদেৱক কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তোমালোকে দৈৱকীও লিখিব পাৰা, দৈৱগী লিখি দিবা, দৈৱগী লিখি দিবা দেই ছাত্ৰ ছাত্ৰীসকল, দৈৱগী। আচলতে দৈৱগীয়ে কোৱা হয়, কিন্তু ইয়াত দৈৱকী বুলি দিয়া হৈছে, একেই। 6 নম্বৰ, পাত্ৰীৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা। ইয়াত ভালদৰে একদম নিজৰ ভাষাৰে আলোচনা কৰা হৈছে। চোৱা তোমালোকে, কানাইৰ ছাতৰি কবিতাটি এদিনাখন ৰাতিপুৱা শিশু কৃষ্ণক টোপনিৰ পৰা জগাবলৈ যোৱাৰ এক সুন্দৰ কাহিনী বৰ্ণনা কৰা হৈছে। গোপ শিশুসকলে কৃষ্ণৰ লগত খেলিবলৈ আহি যশোদাৰ ওচৰত কৃষ্ণক জগাই দিবলৈ কয়। যশোদাই মৰমতে কৃষ্ণক সাৰলি বোপাই বুলি মাতে, কিন্তু কৃষ্ণই নুঠে। তেতিয়া কৃষ্ণই অভিমান কৰি মাকক কয় যে তেওঁ 4-5 দিনলৈ একো নোখোৱাকৈ আৰু নুঠাকৈ শুই থাকিব। তেওঁ নিজকে জগতৰ কাৰণ নাৰায়ণ বুলি কৈও মাতৃ যশোদাৰ ভয়ত তেওঁৰ প্ৰাণ উৰি যায় বুলি অভিযোগ কৰে। তেওঁ চতুৰতাৰে নিজৰ মোহিনী কপিল বামন আদি বিভিন্ন অৱতাৰৰ কথা কৈ নিজৰ ঐশ্বৰিক মহিমা প্ৰকাশ কৰে। তেওঁ অভিযোগ কৰে যে ইমান মহিমা থকা সত্ত্বেও যশোদাৰ ঘৰত তেওঁক দধিচুৰ বা কলীয়া বুলি ঠাট্টা কৰা হয় আৰু গৰু চৰুৱাৰ দৰে কষ্টকৰ কাম কৰিবলৈ দিয়া হয়। শেষত তেওঁ মথুৰালৈ গুচি যোৱাৰ ভাবুকি দিয়ে। কৃষ্ণৰ এই অভিমান ভৰা কথা শুনি মাতৃ যশোদাই তেওঁক মৰমেৰে বুজাই বৰাই দুখ মৰিখন কৰিবলৈ অনুৰোধ কৰে। মাতৃৰ মৰম পাই কৃষ্ণই সন্তুষ্ট হৈ একে জাপে তেওঁৰ কোলাত উঠি স্তন পান কৰিবলৈ ধৰে। 7 নম্বৰ, কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আমলত বৰ্ণনা কৰা। এই পাঠৰ আমলত যিবোৰ বৰ্ণনা যিবোৰ অৱতাৰৰ কথা কোৱা হৈছে সেই অৱতাৰবোৰ আমি আলোচনা কৰিম। পাত্ৰীৰ আমলত কৃষ্ণই তেওঁৰ বিভিন্ন অৱতাৰ আৰু সেই ৰূপত কৰা কাৰ্যসমূহৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে। অলপ অলপ লিখি দিছো। চতুৰ্ভুজ ৰূপ, অসুৰৰ ভয়ত দেৱতাসকলে তেওঁক চিন্তা কৰাত তেওঁ চতুৰ্ভুজ ৰূপেৰে দৰ্শন দিছিল। মোহিনী ৰূপ, দেৱতাসকলক অমৃত পান কৰাবলৈ আৰু অসুৰক চলনা কৰিবলৈ তেওঁ মোহিনী ৰূপ ধাৰণ কৰিছিল। কপিল ৰূপ, কৰ্দমৰ ঘৰত তেওঁ কপিল মুনি হিচাপে অৱতাৰ লৈ মাতৃ দেৱহূতিক তত্ত্বজ্ঞান দি তাৰিছিল। বামন ৰূপ, তেওঁ বামন ৰূপ ধাৰণ কৰি দৈত্যৰাজ বলিক চালনা কৰিছিল আৰু তেওঁৰ পৰা তিনিও লোক উদ্ধাৰ কৰিছিল। কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? কবিতাটোত কাঠবাজি বুলি মাতৃ যশোদাক কৈছে। ইয়াৰ অৰ্থ হ'ল সন্তানহীনা নাৰী। শ্ৰীকৃষ্ণই কৈছে যে তেওঁ যশোদাৰ পুত্ৰ হিচাপে জন্ম লোৱাৰ বাবেহে যশোদাই এই কাঠবাজি অপবাদৰ পৰা ৰক্ষা পাইছে। অৰ্থাৎ কৃষ্ণই নিজেই তেওঁক এই অপবাদৰ পৰা ৰক্ষা কৰিলে। তাৎপৰ্য ব্যাখ্যা কৰা। 9 নম্বৰত কৈছে, কাঠবাজি বুলি জগতে হায়স দেখিলে সুমৰে হৰি, মই আছি তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখ দূৰ কৰি। এই প্ৰথমৰ খানি তোমালোকে এইখিনি একেদৰে লিখি দিবা যে উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত কানাইৰ চাতুৰী নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। ইয়াত শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ প্ৰতি থকা তেওঁৰ অৱদানৰ কথা কৈছে। কৃষ্ণই অভিমান কৰি মাতৃ যশোদাক কৈছে যে তেওঁ যশোদাৰ পুত্ৰ হিচাপে জন্ম নহলেহেঁতেন তেন্তে যশোদাক জগতে কাঠবাজি অৰ্থাৎ সন্তানহীনা বুলি হাঁহিলেহেঁতেন। কিন্তু কৃষ্ণই তেওঁৰ ঘৰত পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰি সেই দুখ আৰু সামাজিক অপবাদৰ পৰা তেওঁক ৰক্ষা কৰিলে। ইয়াৰ জৰিয়তে কৃষ্ণই নিজৰ গুৰুত্ব প্ৰকাশ কৰিলে। 6 নম্বৰ, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, তোমাৰ ঘৰে আসি বৰ যশ পাইলো লৈলো দধিচুৰ নাম। প্ৰথমখিনি এইদৰে লিখিবা। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত কানাইৰ চাতুৰী নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এইখিনি লিখি তাৰপিছত ইয়াত লিখিবা, ইয়াত কৃষ্ণই তেওঁৰ ঐশ্বৰিক কাৰ্য আৰু
মানৱীয় পৰিচয়ৰ মাজত থকা পাৰ্থক্যই লৈ অভিমান কৰিছে। এইখিনি লিখিবা এনেদৰে। কৃষ্ণই কৈছে যে তেওঁ মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰোৱাৰ দৰে মহৎ কাৰ্য সাধন কৰিছিল। কিন্তু যশোদাৰ ঘৰত মানৱ শিশু ৰূপত জন্ম লৈ তেওঁ দধিচুৰ বা মাখনচোৰ নামহে পাইছে। ইয়াত কৃষ্ণই তেওঁৰ ঐশ্বৰিক মহিমা আৰু মানৱীয় লীলাৰ মাজত থকা বৈপৰীত্যক লৈ চতুৰতাৰে মাকৰ ওচৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। গ নম্বৰ, মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীউ, তথাপি তোহাক দেখেন্তে দৰত উৰি যায় মোৰ জীউ। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত কানাইৰ চাতুৰি নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এইখিনি লিখি দিলে তোমালোকে 1-2 মাৰ্ক পাই যাবা। ইয়াত কৃষ্ণই নিজৰ ঐশ্বৰিক পৰিচয় দিয়াৰ লগতে মাতৃৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু ভয়ৰ কথা প্ৰকাশ কৰিছে। কৃষ্ণই কৈছে যে তেওঁ স্বয়ং জগতৰ সৃষ্টিৰ কাৰণ নাৰায়ণ, আনহাতে যশোদা এগৰাকী সাধাৰণ গোৱালৰ জীয়েক। তথাপি পৰম ব্ৰহ্ম হৈও তেওঁ মাতৃ যশোদাক দেখিলে ভয়ত প্ৰাণ কঁপি উঠে। ইয়াৰ জৰিয়তে পৰমেশ্বৰৰ মানৱীয় লীলাত নিজকে ভক্তৰ অধীন কৰি তোলাৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰা হৈছে। ভাষা বিষয়ক কৈছে ইয়াত তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখিবলৈ দিছে। আছি মানে আহি, খেৰি খেলা, পোহাইল পোৱাল, নুজুৰাই মানে আৰাম নিদিয়ে, ভাল নলগা, বিগুটীয়া ঠাট্টা কৰি, কিশোৰ কিহৰ। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰিব লৈছে। সুন্দৰী সুন্দৰ, মাতৃ পিতৃ, মামা মামী লিখি দিবা তোমালোকে। বিপৰীত শব্দ লিখিবলৈ দিছে। বিশ্বাস অবিশ্বাস, দুখ গুণ, আনন্দ দুখ বিষাদ, অপমান সন্মান, অমৃত বিষ, এইদৰে। ছাত্ৰ ছাত্ৰীসকল যিসকল আলোচনা কৰা হৈছে এইবোৰ আছিল আমাৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি কেইটামান ভিতৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এইবোৰ কেতিয়া পৰীক্ষাত আহিছিল সেইবোৰৰ লিখা আছে, তোমালোকে চাই ল'ব পাৰা। 1 নম্বৰত আছে কানাইৰ চাতুৰি কবিতাটোৰ কবি কোন? 18 চনত আহিছিল। কানাইৰ চাতুৰি কবিতাটোৰ কবি শ্ৰীধৰ কন্দলী। 2 নম্বৰত আছে কৃষ্ণই কাৰ ঘৰত দধিচুৰ নাম পাইছিল? কৃষ্ণই মাতৃ যশোদাৰ ঘৰত দধিচুৰ নাম পাইছিল। কৃষ্ণই কি ৰূপ ধাৰণ কৰি বলিক চালনা কৰিছিল? কৃষ্ণই বামন ৰূপ ধাৰণ কৰি বলিক চালনা কৰিছিল। গোপ শিশুসকলে আহি যশোদাক কি কৈছিল? 22 চনত আহিছিল। গোপ শিশুসকলে আহি যশোদাক কৃষ্ণক শুই থকাৰ পৰা জগাবলৈ দিবলৈ কৈছিল যাতে তেওঁলোকে একেলগে খেলিব পাৰে। কানাইৰ চাতুৰি কবিতাটোৰ মূল ভাৱ লিখা। সংখ্যাখিনি দিছো সেইখিনিও লিখিব পাৰা, তোমালোকে এইখিনি লিখা এইখিনিও লিখিব পাৰা। 19 চনত আহিছে, 22 চনত আহিছে, আজি 4 বছৰমান হ'ল অহা নাই, গতিকে আহিব পাৰে, মোষ্ট ইম্পৰ্টেণ্ট চাই ল'বা। কানাইৰ চাতুৰি কবিতাটোৰ মূল ভাৱ হ'ল বাৎসল্যৰ ৰসৰ মাজেৰে শিশু কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপৰ অপূৰ্ব সমন্বয়। কবিতাটোত কৃষ্ণই মাকৰ ওপৰত অভিমান কৰি শুই থকাৰ পৰা নুঠে আৰু নিজৰ দুখ কষ্টৰ কথা কয়। তেওঁ নিজৰ ঐশ্বৰিক মহিমাৰ কথা কৈ মাকক ভয় খুৱাবলৈ চেষ্টা কৰে, কিন্তু শেষত মাতৃ যশোদাৰ স্নেহ আৰু মৰমৰ ওপৰত তেওঁৰ সকলো অভিমান আৰু ঐশ্বৰিকতা হাৰ মানি। এইদৰে কবিতাটোৱে দেখুৱাইছে যে ভগৱান ঐশ্বৰিক শক্তিও মাতৃৰ বাৎসল্য প্ৰেমৰ ওচৰত নতমস্তক। ছাত্ৰ ছাত্ৰীসকলে এইখিনি হিন্দীত হৈ গ'ল, টাইপিংখিনি একো নহয়, নতমস্তক তোমালোকে লিখি দিবা। এইটো চোৱা, কৃষ্ণই কি কি কামত মাকৰ ওপৰত অভিমান কৰিছিল কবিতাটোৰ আধাৰত বৰ্ণনা কৰা। 2020 চনত আহিছিল, ভালদৰে দি দিয়া হৈছে, পইণ্ট হিচাপত তোমালোকে চাই ল'বা। এইটো ওপৰতো তোমালোকৰ আলোচনা কৰা হৈছে হা, তাৰ পৰাও তোমালোকে চাব পাৰা। এইখিনি লিখিবা, তাৰপিছত তোমালোকে এইখিনি চাই ল'বা, এইখিনি লিখি ল'বা। পঢ়ি দিয়া হৈছেই গোটেইখিনি, আৰু এইখিনি সেই একেই কথা। তাৰপিছত কৈছে কি এইসমূহ তোমাৰ মানে 1 নম্বৰ কিছুমান প্ৰশ্ন এইবোৰ পৰীক্ষাত মানে অহা নাই, কিন্তু অহাৰ সম্ভাৱনা আছে। কাণ খোৱা বাক্যখনৰ ৰচক কোন? কাণ খোৱা বাক্যখনৰ ৰচক শ্ৰীধৰ কন্দলী। কৃষ্ণই নিজকে কাৰ পুত্ৰ বুলি কৈ মথুৰালৈ যোৱাৰ ভাবুকি দিছিল? কৃষ্ণই নিজকে দৈৱকীৰ পুত্ৰ বুলি কৈ মথুৰালৈ যোৱাৰ ভাবুকি দিছিল। কবিতাটোত কৃষ্ণই নিজৰ কোনকেইটা অৱতাৰৰ কথা উল্লেখ কৰিছে? কৃষ্ণই চতুৰ্ভুজ, মোহিনী, কপিল আৰু বামন অৱতাৰৰ কথা উল্লেখ কৰিছে। যশোদাৰ বাণী শুনি
কৃষ্ণই কি উত্তৰ দিছিল? যশোদাৰ বাণী শুনি কৃষ্ণই অভিমান কৰি কৈছিল যে তেওঁৰ গাত বিষ সেয়ে তেওঁ নুঠে। তোহৰ আচুক ঠিক কৃষ্ণই এই কথাষাৰ কাক আৰু কিয় কৈছিল? কৃষ্ণই এই কথাষাৰ মাতৃ যশোদাক কৈছিল কাৰণ তেওঁৰ দৰে মহিমাময় পুত্ৰক যশোদাই সামান্য কথাতে গালি খোপনি পাৰি অপমান কৰে, সেয়ে তেওঁক ধিক্কাৰ দিছিল। কৃষ্ণই অভিমান কেনেকৈ ভাঙিছিল? মাতৃ যশোদাৰ মৰম সনা কথা আৰু বাৎসল্য প্ৰেমত কৃষ্ণৰ অভিমান ভাঙিছিল। কবিতাটোত প্ৰকাশ পোৱা বাৎসল্যৰ ৰসৰ এক চমু আভাস দিয়া। তোমালোকে এইখিনি লিখি দিবা। তাৰপিছত আছে ৮ নম্বৰ এইখিনি যে কপিল স্বৰূপে কৰ্দমৰ ঘৰে হুয়া মই অৱতাৰ। ইয়াত কৰ্দম কোন? ইয়াত কৰ্দম হল প্ৰজাপতি আৰু কপিল মুনিৰ পিতৃ। ৯ নম্বৰ কৃষ্ণই কাৰ লগত নিজকে তুলনা কৰি নিজৰ দুখ প্ৰকাশ কৰিছে? কৃষ্ণই নিজকে জগতৰ সৃষ্টিকৰ্তা নাৰায়ণৰ লগত তুলনা কৰি কৈছে যে তেনেজন হৈও তেওঁ যশোদাৰ ঘৰত সাধাৰণ মানুহৰ দৰে দুখ কষ্ট ভুগিবলগীয়া হৈছে। শেষৰ প্ৰশ্ন আজি কানাইৰ চাতুৰি কবিতাটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। যে কবিতাটোৰ নামকৰণ কানাইৰ চাতুৰি অতি সাৰ্থক, কাৰণ ইয়াত শিশু কৃষ্ণৰ কানাইৰ মাকৰ গালিৰ পৰা হাত সাৰিবলৈ আৰু নিজৰ অভিমান প্ৰকাশ কৰিবলৈ যি চতুৰালিৰ আশ্ৰয় লৈছে সেয়াই কবিতাটোৰ মূল বিষয়। তেওঁ নিজৰ ঐশ্বৰিক মহিমাৰ কথা কৈ মাকক ভয় খুৱাই পৰিস্থিতি নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা কৰিছে, যি তেওঁৰ শিশুলোভ চতুৰালিৰ পৰিচায়ক। তো ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এইখিনিয়ে আছিল ভিতৰৰ প্ৰশ্ন উত্তৰ আৰু তোমাৰ পাঠৰ সকলোবোৰ প্ৰশ্ন উত্তৰ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে যাই চাই ল'বা আৰু ভিডিঅ'টোকে শেষলৈকে স্কিপ নকৰাকৈ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, এটা কমেণ্ট কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা।